নমস্কাৰ। ইতিমধ্যে বহু ডিষ্ট্ৰিক্টৰ পৰা আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা 2.0ত যিমান আবেদন কৰিছে, বহু ডিষ্ট্ৰিক্টৰ মানুহে কৈছে যে আমাৰ মেছেজ আহি আছে, কল আহি আছে, আৰু বহু ডিষ্ট্ৰিক্টৰ মানুহে কৈছে এতিয়ালৈকে কল মেছেজ আমাৰ অহা নাই। গতিকে মই এই ভিডিঅ'ৰ জৰিয়তে প্ৰথমতে এটা কথা আজি আপোনালোকে ৰিকুৱেষ্ট কৰিছোঁ যে এটা হাম্বল ৰিকুৱেষ্ট, যোনে য'ৰ পৰা চাই আছে প্ৰথমতে ডিষ্ট্ৰিক্টটো মেনশ্যন কৰিব, আৰু সেই ডিষ্ট্ৰিক্টত আপোনালোকৰ কল মেছেজ আহি আছে নে নাই প্লিজ মেনশ্যন কৰিব কমেণ্ট ছেকশ্যনত আহি। আৰু এইটো এই কাৰণেই কৈছোঁ কাৰণ প্ৰতিটো ডিষ্ট্ৰিক্টৰ মানুহে যদি কোনোবা ধৰক আজি দৰং হওক বা হোজাই হওক বা বাকী অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে এবাৰ যদি মেছেজ কৰে, তেতিয়াহ'লে সেই ডিষ্ট্ৰিক্টৰ বাকী মানুহবোৰে কনফাৰ্ম হৈ যাব যে সেই ডিষ্ট্ৰিক্টত লাহে লাহে কল বা মেছেজ বা চিলেকশ্যনৰ মেছেজবোৰ আহি আছে। গতিকে প্ৰথম কথা এইটো হ'ল। আৰু ছেকেণ্ড কথা, যেনেকৈ ধৰক মই হোজাই ডিষ্ট্ৰিক্ট, আৰু মই হোজাই ডিষ্ট্ৰিক্টৰ পৰা যিবোৰ মানুহে মোৰ ভিডিঅ'বোৰ চায়, তেতিয়াহ'লে তেওঁলোকে কনফাৰ্ম হৈ লওক, কাৰণ মই প্ৰায় 20 পৰা 25 মানুহক কেণ্ডিডেটৰ মই এপ্লাই কৰিছোঁ, এতিয়ালৈকে কোনো ধৰণৰ কল মেছেজ অহা নাই। গতিকে আপোনালোকে হোজাই ডিষ্ট্ৰিক্টৰ মানুহে নিশ্চিন্ত থাকক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। যদি কিবা ইনফৰমেশ্যন আহে মই 100% আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে হোজাইত এতিয়ালৈকে কোনো ধৰণৰ কল মেছেজ অহা নাই। কিন্তু যদি বাহিৰৰ পৰা যিবোৰ মানুহে মোক ফ'ল' কৰি আছে বা মোক ছাবস্ক্ৰাইব কৰি ৰাখিছে, তেওঁলোকক মই বিশেষকৈ ৰিকুৱেষ্ট কৰিছোঁ, হাম্বল ৰিকুৱেষ্ট, যে আপোনালোকে প্লিজ মেনশ্যন কৰক আপোনালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ কথা, আৰু কোন ডিষ্ট্ৰিক্টত মেছেজবোৰ আহি আছে, কল আহি আছে, আৰু কোনটো ডিষ্ট্ৰিক্টত অহা নাই। প্লিজ মেছেজ কৰক যাতে বাকী মানুহবোৰৰ জানিবলৈ সুবিধা হয়। আৰু এতিয়া কথাটো হৈছে, ধৰক যদি কোনোবা মানুহে এতিয়ালৈকে নাজানে যে মেছেজটো কেনেকৈ আহিব, চিলেকশ্যন মেছেজটো কেনেকৈ আহিব, মই সেই সংখ্যক মানুহৰ কাৰণে বিশেষকৈ এটা স্ক্ৰীনশ্বট, মেছেজৰ স্ক্ৰীনশ্বট লৈছোঁ। এইটো বাহিৰৰ ডিষ্ট্ৰিক্টৰ পৰা লৈছিলোঁ। এইটো চাগে মেছেজৰ স্ক্ৰীনশ্বটটো মোৰ ছাইডত দিয়া হৈ আছে। গতিকে যদি আপোনালোকৰ ওচৰত মেছেজ যায়, তেতিয়াহ'লে এনেকৈ আহিব চাগে, হয়তো ইংলিছত আহিব পাৰে বা অসমীয়াতো আহিব পাৰে। গতিকে আহিলে ছেম এনেকৈ ধৰণৰ মেছেজটো পাব আপোনালোকে। গতিকে আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'ৰ জৰিয়তে বহু মানুহে যিবোৰ ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ'বোৰ চাই আছে, হয়তো বহু মানুহে এতিয়ালৈকে কনফাৰ্ম হোৱা নাই যে মোৰ মেছেজটো আহি আছে বা সেই ডিষ্ট্ৰিক্টত মেছেজবোৰ আহি আছে বা কিছুমানৰ কল আহি আছে, আৰু বহু ডিষ্ট্ৰিক্টৰ মানুহ এতিয়ালৈকে কনফাৰ্মে হোৱা নাই যে তেওঁলোকৰ চিলেকশ্যন হৈ আছে নে নাই। গতিকে মই এই ভিডিঅ'ৰ জৰিয়তে, কাৰণ হয়তো আজি 5 তাৰিখ, আৰু 5 তাৰিখৰ ভিতৰত যদি কোনোবা ডিষ্ট্ৰিক্টৰ কাম ষ্টাৰ্ট হৈ গৈছে, চিলেকশ্যন মেছেজ আহি গৈছে, তেতিয়াহ'লেতো ভাল কথা। কিন্তু অহাকালিলৈ 6 তাৰিখৰ পৰা আপোনালোকৰ প্ৰত্যেকজনেৰে 6 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব কল মেছেজ যোৱা। এইটো ধৰক ডিষ্ট্ৰিক্ট ৱাইজ কৰিব, কোন ডিষ্ট্ৰিক্টত কেতিয়াৰ পৰা আহে মই সঠিকলি ক'ব নোৱাৰোঁ, কিন্তু 100% এইটোৱেই যে 6 তাৰিখৰ পৰা, যিহেতু আমাৰ CM ছাৰে কৈছে যে 6 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত আপোনালোকৰ টকাটো দিয়া হ'ব। গতিকে 6 তাৰিখৰ অহাকালিলৈ 6 তাৰিখ, আৰু 6 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোকৰ প্ৰত্যেকৰ চিলেকশ্যন মেছেজ যোৱা। গতিকে ফাইনেলি মই এই ভিডিঅ'ৰ জৰিয়তে মই এটা ৰিকুৱেষ্ট কৰিছিলোঁ, হাম্বল ৰিকুৱেষ্ট আপোনালোকলৈ, যে আপোনালোকে প্লিজ মোক এবাৰ জনাওক যে আপোনালোকে কোন কোন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ'বোৰ চাই, আৰু সেই ডিষ্ট্ৰিক্টত চিলেকশ্যন মেছেজটো আপোনালোকৰ ওচৰলৈ গৈছে নে নাই। আৰু সকলোৰে নতুন যিবোৰ মানুহে মোক চেনেলটো ভিজিট কৰিছে, মই সকলোলৈ এটাই ৰিকুৱেষ্ট ৰাখিম, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগন্তুক সময়তো অকল এইটো ছেক্টৰৰ কাৰণে নহয়, যিকোনো ইনফৰমেশ্যন ভিডিঅ'ৰ কাৰণে যদি আপোনালোকে জানিব বিচাৰে, দেন আপোনালোকে সঠিকভাৱে যাতে জানিব পাৰে, সেইবাবে মই সকলোকে এটা ৰিকুৱেষ্ট কৰিলোঁ। গতিকে সকলোকে ধন্যবাদ, আৰু যদি নতুনকৈ ভিজিট কৰিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। নমস্কাৰ।